নমস্কাৰ হে বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল। মানে আমাৰ সৰু আপী আৰু ডাঙৰ আপী এইবাৰ কিমান নম্বৰ পালাক লতিবাৰী শংকৰদেৱ স্কুলত আমাৰ সৰু আপী আৰু ডাঙৰ আপী কিমান নম্বৰ পালাক আহকচোন মাৰ্কশ্বিটগিলাখান চাওঁ আমি। লগতে এই প্ৰগ্ৰেমটোও চাওঁ কেনে হ'ল। নমস্কাৰ, আকৌ আজি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ অন্য এটি ভিডিঅ' যিটোত নেকি দেখিবলৈ পাব 2024 বৰ্ষৰ প্ৰস্তুতি। জানে না, আমাৰ সৰু আপী আৰু ডাঙৰ আপীৰ পৰীক্ষাৰ ৰিজাল্ট ল'ব যাব ওলাইছোঁ। আমি গৈ আছোঁ এতিয়া স্কুললৈ। আমি গৈ আছোঁ এইটো আমাৰ মন্দিৰ। আগে हमारा স্কুল। আমাৰ সৰু আপী পালাক দ্বিতীয়, ডাঙৰ আপী পালাক ক্লাছ 9। আহকচোন চাওঁ কেনাই কি নম্বৰ পাইছি। বন্ধুসকল, আমি স্কুলৰ পৰা আহিয়ে বিছনাত বাগাত দিলোঁ। আমি এই মাত্ৰ আহিলোঁ, আহি বিছনাত বাগাত দিলোঁ। এতিয়া আপোনালোকক মাৰ্কশ্বিটগিলাখান দেখে যাওঁ কোনে কি পালা। এইখন মাৰ্কশ্বিট কাৰ? জাহ্নৱী দাস, শাখা ক, ক্ৰমিক নং 27, বাইপাক প্ৰণৱ দাস। তাৰপিছত কি পাইছে এইটো? উত্তম মানে মধ্যম চধ্যম নাই, ডাইৰেক্ট উত্তম। ৰোল নম্বৰ কিন্তু 24। উত্তম মানে একেবাৰে উত্তম। ৰোল নম্বৰ 24। এইটো কিবা 83 কিবা বিশেষ বিভাগ। আগতে আছিল 27। এইবিলাক কি পাইছি? এই ইংৰাজী 12। বছেৰিকাত অসমীয়াত পাইছে 82, ইংৰাজীত পাইছে 87, হিন্দীত হিন্দী নাই, সংস্কৃত নাই। হিন্দী সংস্কৃত আজি কেতিয়া পাব? এইবাৰ পাব। তাৰে পিছত গণিত মৌখিকত পাইছে বছেৰিকাত 60, বছেৰিকাত আৰু এইটো 100 কেনেকৈ হ'লে? গণিত আৰু মৌখিকত 100ৰ ভিতৰত 100 পাইছে। লেটাৰ পাইছে না ডিষ্টিংশ্যন পাইছে? নীতি শিক্ষা 43, পৰিৱেশ 42, টোটেল পাইছে 354। মাৰ্কশ্বিট কিবা বেলেগ চিষ্টেম এইগিলাখান। ইয়াতে পালা 354, ইয়াতে 334। এইগিলা মাৰ্কশ্বিট কিবা আমি নাজানো। এখন চাওঁ এইবাৰ আমি চাম এইটো কি? শ্ৰী লখিমী দাস, 8ম মান শ্ৰেণী। এইটো ৰোল নম্বৰ আছিল 6। এইটো বাইপাক কোনি? এইটো কোন নাম? এইটো আমাকে গাইড কৰি নিব নেকি? আমাৰ এড্ৰেছ কৈ আমাৰ এড্ৰেছ আমাকে গাইড কৰি নিব পারবো কোনোবাই? দাঙিও নিব নোৱাৰে আমাক। 82 কেজি ইয়াতে উত্তম, সব উত্তমে উত্তমে। এইটো কি মধ্যম দিবা ধৰণৰ শিশু সভা, ছাত্ৰ সভা মধ্যম, বাকী চব উত্তম। এই যাবারও 6, এইবারও 6, যাবারও 6, এইবারও 6 তাৰমানে। পাৰ্চেণ্টেজ 72.12, বিভাগ প্ৰথম। আর বাকি গিলাখান দেখে না, তুয়ার গিলাখান আর তোর চাইছুয়ে মই 540। এইয়া হল আমার আপি। সংস্কৃত ব্যাকরণ মঞ্জু খা, নৱম আৰু দশম শ্ৰেণীৰ। অসমীয়া ব্যাকৰণ জ্যোতি নৱম দশম শ্ৰেণীৰ বাবে। তাৰমানে এখন কি? নৱম আৰু দশম ভগৱান মৰল এখন কাৰ? ডক্টৰ ভাৰতী গোস্বামী, জগদীশ শৰ্মা, সঞ্জয় কুমাৰ গোস্বামী, পল্লৱী গোস্বামী। অসমীয়া ব্যাকৰণ খান লেখক ভগৱান মৰল। বি হিভ টেক্সট বুক ইন ইংলিছ ফৰ ক্লাছ 9। বি হিভ হ'ব না বিহাইভ হ'ব? মই কিন্তু ইমান ইংলিছ নাজানো। বি হিভ হ'ব না বিহাইভ হ'ব? তাড়াতাড়ি ডিকশ্যনাৰী চাব লাগে। আমি নাজানো না ইমান। বৈচিত্ৰ্যময় অসম দ্ৰুত পাঠ নৱম আৰু দশম শ্ৰেণীৰ বাবে। এই কেইখন হ'ল 4খান। তাৰে পিছত আহি গেল এখন কি? মোমেণ্টছ
সাপ্লিমেণ্টাৰী ৰিডাৰ ইন ইংলিছ ফৰ 9 ক্লাছ 9 মোমেণ্টছ ইংলিছত আমি ইংলিছত তামাম জানো না সমাজ বিজ্ঞান প্ৰথম খণ্ড ইতিহাস নৱম শ্ৰেণীৰ পাঠ্যপুথি দেখি না এইটো কোনিবা এইটো কোনিবা এইটো কোনিবা এইটো বা কোনি এইটো কোনি এইগিলা ইমান চাই থাকিব সময় নাই তাড়াতাড়ি আৰু এখন কি ভূগোল নৱম শ্ৰেণীৰ পাঠ্যপুথি এইটো খালি গড় চিনি পাইছোঁ ডাইৰেক্ট চিনি পাইছোঁ গড়টোক বাবু তাড়াতাড়ি বিস্কুট খাই দিয়া মেগি খাই এখন গেল তাৰপিছত এখন কি অসমীয়া সাহিত্য চয়নিকা নতুন নৱম শ্ৰেণীৰ বাবে এখন বোলে নতুন এখন কি সমাজ বিজ্ঞান তৃতীয় খণ্ড সমাজ বিজ্ঞান দ্বিতীয় খণ্ড আৰু এখন কি সংস্কৃত পাঠ সংগ্ৰহ আৰু এতিয়া কি কিতাপ পাওঁ না বুলি বাবু এখন মাতি দি তাড়াতাড়ি বাবা মাতি দি হচই দীৰ্ঘই হচৌ বাবা মাতি দি মাতি হচই এনকে দি এই ন পঢ়ি আছে বাবু পঢ়ি আছে সৰুকে মাৰ খাবি বাবু পঢ়ি আছে বাবা পঢ়ি দি বাবা পঢ়ি দিব আহি গেলি দে বাবা মাতি দি কিতাপখন মাতি দি মাত হেই সৰবিছা অসমীয়া সাহিত্য চয়নিকা ভূগোল দ্বিতীয় খণ্ড সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড মোমেণ্টছ বৈচিত্ৰ্যময় কোনি দিলে এখন ক'ত পাই এখন বিহেভ ব্যাকৰণ এখন কি নাম বাবু মাতি দি ধৰ হাতে দি ধৰ বিস্কুট ধৰ বন্ধুসকল আমি এতিয়া অলপমান কিতাপ পঢ়োঁ মানে সংস্কৃতত গোস্বামী মানে যাওঁ গো দৃশ্যম মানে দৃশ্য স্ক্ৰিনাৰী কি কৰা প্ৰদেশ মানে ৰাজ্য প্ৰদেশ ষ্টেট নালে বাবু নালে পশ্চতি পশ্চতিটো এইটো চাইছে দেখিছে ইবতি ই খাই পান কৰে শেষত প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ শুভ হোৱাৰ কামনাৰে আজিৰ শিশুটি কাইলৈ দেশৰ ভৱিষ্যত বন্দে মাতৰম ভাৰত মাতা কি জয় ভাৰত মাতা কি